Hello everyone, আৰু আমি যাবলৈ লৈছোঁ আজি ক'ত? দুৰ্গা মন্দিৰ। আৰু আমি সেইবাবে আজি যাম দুৰ্গা মন্দিৰলৈ আৰু আমাৰ চুলিটো তিতা হৈ আছে যিহেতু ৰাতিপুৱাই সোনকালে আমি গা ধুলোঁ দেখিছে নহয় মোৰ চুলিও তিতা হৈ আছে আৰু এয়া তিতা ভাগে কাপোৰ চাপোৰ ধুনীয়াকৈ পিন্ধি ল'লোঁ জিন্সৰ পেণ্ট আৰু হোৱাইট কালাৰৰ কুৰ্তি পিন্ধি লৈছোঁ অলপমান নীলা আছে বাৰু ছানছৰ চিচি ক্ৰীম ঘঁহি আৰু মই ফাউণ্ডেশ্যন ঘঁহি লৈছোঁ অলপমান বগা হ'বলৈ ধুনীয়াকৈ ঘঁহিবই লাগিব আৰু মই ধুনীয়াকৈ ঘঁহিলে দেখিব নহয় এতিয়া গ্ল'টো চাওক মানে অকণমানো ক'লা দাগ নথকাকৈ ধুনীয়াকৈ চব হৈ গৈছে আৰু যিহেতু ভিডিঅ' শ্বুট কৰিব নহ'লে টমটমত উঠি আহোঁতে সেইবাবে ইয়াতে আহি অলপমান কৰি দিছোঁ টমটমতে আহিলোঁ আৰু এয়া হৈছে দুৰ্গা মন্দিৰ লখিমপুৰৰ দুৰ্গা মন্দিৰ হয় আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে আৰু কাষৰে দুৰ্গা মন্দিৰখনত ধূপ চাকি তেল কল তেনেকৈ লৈ লৈছোঁ যিহেতু বুট মগু তিয়াই আনিছোঁ আৰু ধুনীয়াকৈ সেইখিনি মানে কিনি লৈছোঁ আৰু ইয়াত টিলিঙা চিলিঙা বজাই আমি এনেকৈ মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ যিহেতু দলঙৰ পৰা সোমাব লাগে তলত মানে যিহেতু পানী আছে এনেকৈ সজাই থোৱা আছে আৰু আমাৰ বাইদেউকো পাছত চেণ্ডেল সলকাই আহি আছে যিহেতু চেণ্ডেল পিন্ধি আহিব নিদিয়ে এতিয়া দেউতাৰ লগতে আগত গৈছে আৰু বহুত ওখত বনাইছে আৰু মা দেউতাই এয়া কৰি আছে তেনেকৈ প্ৰসাদৰ যা যোগাৰ আৰু এয়া ধুনীয়াকৈ মাৰ গোটেইখিনি ছবি অৱতাৰখিনি ইয়াতে মানে আঁকি থোৱা আছে ধুনীয়াকৈ মই বোলো অলপমান শ্বুট কৰি থওঁ আৰু এই দক্ষিণা চক্ষিণা দি আমি সেৱা কৰি প্ৰসাদো খালোঁ যিহেতু তাৰ ভিতৰত মানে ভিডিঅ' কৰিব নিদিয়ে সেইকাৰণে কৰা নহ'লে আৰু অলপ শ্বুট আৰু আমি দুজনী এয়া মেইন মানে আসনখন মানে ভিতৰত আছে আৰু এয়া এখন হয় আৰু এয়া মায়ে কয় বোলে পাৰকেইটা অলপমান ভিডিঅ' কৰি থোৱাচোন এইকেইটা দিছিলে ইমান গাল পাৰ আছে আৰু এইটো চাইডে আছে মায়ে অলপমান প্ৰসাদ ছটিয়াই দিলে সিহঁতি ধুনীয়াকৈ খাই আছে আৰু এতিয়া বোলো আমি অকণ ফটো চটো মাৰি লওঁ এয়া তললৈ চিৰিলৈ সেই ফটো চটো মাৰি এয়া আহি গ'লোঁ এয়া মাহঁতৰ হয় মানে বহুত যিহেতু ওখ মায়ে কৈছে তললৈ চাই দেই ভিডিঅ' কৰি নাহিবি আৰু এয়া মই গৈ আছোঁ এতিয়া আৰু কিবাকিবি মানে ইমানো খোৱা নহ'লে যিহেতু ডাইৰেক্ট গৈ ঘৰত ভাত চাতে খামগৈ আৰু এয়া দেখিছে নহয় ইয়াতে বাহিৰতে বোলে চাকি জ্বলাই ভিতৰত বোলে চাকি জ্বলাব নিদিয়ে আমিনো কি জানো লৈ গুচি গ'লোঁ এতিয়া আকৌ ইয়াতে চাকি জ্বলাবলৈ আহিছোঁ এয়া মানে প্ৰতিটোৰে নামত মানে এখন ধুনীয়াকৈ চাকি আছে দেউতাৰ এখন দেউতাই জ্বলালে মোৰখন মই জ্বলাওঁতে আকৌ ভিডিঅ' কৰিবলৈ মানুহ নাই এই চিট লাগি ন মই এতিয়া সোমালোঁ বোলো মোক আৰু কাক দৰকাৰ নাই এতিয়া মই অকলে খাম বুলি ভাবিছোঁ এই নিদিয়ে মোক অকলে খাবলৈ এইটো খাবই পূৰা সেইকাৰণে এতিয়া বোলো অলপমান খাই লওঁ ধুনীয়াকৈ চিপছ এপেকেট খাই পিনে ঘৰলৈ ধুনীয়াকৈ গুচি আহিছোঁ আৰু মানে পাঁচো খালোঁ দেই আৰু আপাহঁতখনো মই এতিয়া চাহ খালোঁ হাতীলুঙৰ আপা যিহেতু আপাহঁতৰ ঘৰে পাৰ হৈ যাওঁ আমি সেইকাৰণে আপাহঁতৰ ঘৰতে এতিয়া সোমাই গৈছোঁ চাহ কাপ খাই ভাত খাব গৈছিলোঁ ভাত ঘৰতে খামগৈ বনাই থোৱা আছে আৰু ট্ৰেইনো আহে দেই ট্ৰেইনো আলি মই দেখাইছোঁ আপোনালোকক কেইবাবাৰ যাওঁগৈ কৈছোঁ বাই বাই যাওঁগৈ আৰু দেই আকৌ আহিম গৰম বন্ধত বোলো আৰু এই দেখিছেনে চিষ্টাৰ মই এনেকৈ বহি লৈছোঁ ইমান মানে বতাহ মাৰিছে ছাল তাল ল'বলগীয়া হৈ গৈছে টাউনতো আমি টাউন পাৰ হৈ এতিয়া ঘৰলৈ বুলি ৰাওনা হৈছোঁ আৰু একোৱেই নাখালোঁ মানে যিহেতু বহুত বেছি ভোক লাগি আছে দৰ্জা চৰ্জা ওলাই হৈ গৈছে এতিয়া কাপোৰ কানি সলকাই তেনেকৈ ডাইৰেক্ট ভাত খাবলৈ বহিম আৰু প্ৰসাদ মানে আমি যিহেতু আমি খালেই নহ'ব বৰমাহঁতৰ বতাহটো দিব লাগিব সেইকাৰণে মা দেউতাই ভাগ কৰি আছে আৰু এয়া ভাত বঢ়া হৈ গৈছে